Hello everyone, welcome to DLP Assam. আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ছ'চিয়েল সায়েন্সৰ ক্লাছ 3 লৈ আহিছোঁ। যোৱা আগৰ ক্লাছবিলাকত আপোনালোকক 150টা MCQs কৰাইছিলোঁ, যিখিনি আপোনালোকৰ আপকামিং DLED আৰু BED কাৰণে খুবেই ইম্পৰ্টেণ্ট। পাৰিলে ভিডিঅ'টো চাব, চেনেলত সোমাই গৈ আৰম্ভ কৰিছোঁ আজিৰ ক্লাছ নাম্বাৰ 2, ক্লাছ নাম্বাৰ 3 আৰু চেপ্টাৰ নাম্বাৰ 2 আন্তঃৰাষ্ট্ৰীয় সন্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য যি বিষয়বস্তু আছে। চেপ্টাৰ নাম্বাৰ 2 ক্লাছ 10ৰ পৰা লোৱা হৈছে। প্ৰথম কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিম। প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1911 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1939 চনত। মনত ৰাখিব, প্ৰথম বিশ্বযুদ্ধৰ পাছত বিশ্ব শান্তিৰ বাবে কোনখন সন্থা গঠন কৰা হৈছিল? এইটো জাতিসংঘ। এনচাৰ কাৰেক্ট এনচাৰ হৈ যাব। ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিলে? 24 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমানটা? 193টা ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ। ৰাষ্ট্ৰসংঘ যেতিয়া গঠন কৰা হৈছিলে সেই সময়ত কিন্তু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ 51টা আছিল। 51টা ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰ লগ হৈ ৰাষ্ট্ৰসংঘ গঠন কৰিছিল। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? 24 অক্টোবৰ। যিহেতু 24 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল, সেইকাৰণে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘ চনদত থকা মুঠ অনুচ্ছেদৰ সংখ্যা কিমান? 111টা হৈ যায়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত হয়? নিউয়ৰ্কত হয়। আৰু ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা হয়? 6টা অংগ হয়। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে সাধাৰণ সভা। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হৈছে 5টা আৰু ৰাষ্ট্ৰসংঘ অস্থায়ী সদস্য 10টা। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? ভাৰত। এনচাৰ তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? ফ্ৰান্স। নেক্সট চেপ্টাৰ নাম্বাৰ 1 অৰ্থনৈতিক বিজ্ঞান বা ইকনমিক চেপ্টাৰৰ ক্লাছ 10ৰ মুদ্ৰা আৰু বেংকিং চিষ্টেমৰ পৰা লোৱা হৈছে কুৱেশ্যন এনচাৰসমূহ। সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় বা বিতৰণ বিধিও বুলি ক'ব পাৰে। আপোনালোকক এনেকুৱা কুৱেশ্যন আহিব পাৰে। অসমৰ কোনখন ডিষ্ট্ৰিক্টত বিনিময় প্ৰথা চলি আছে? সেইটো আপোনালোকে নিশ্চয় জানে। জোনবিল মেলা অনুষ্ঠিত হয় প্ৰত্যেক বছৰতে। এইটো গোলাঘাট ডিষ্ট্ৰিক্টত হয়। গোলাঘাট ডিষ্ট্ৰিক্টত জোনবিল মেলা অনুষ্ঠিত হয়, আপোনালোকে মনত ৰাখিব। এতিয়া তলৰ কোনখন আৰু এই জোনবিল মেলাটো তিৱা কমিউনিটিৰ যিসকল ব্যক্তি আছে সেইসকলে পাহাৰীয়া অঞ্চলৰ পৰা নামি আহি পাহাৰৰ তলত তেওঁলোকে সামগ্ৰীসমূহ লৈ আহে আৰু সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ বিনিময় আদান প্ৰদান কৰে। তলৰ কোনটো জন্তুক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল? সেইটো ছাগলী হ'ব কাৰেক্ট এনচাৰ। নেক্সট মুদ্ৰাৰ প্ৰধান কাৰ্য কিমানটা? মুদ্ৰাৰ প্ৰধান কাৰ্য 4টা। কলা মুদ্ৰা বা কলা টকাৰ সৃষ্টিৰ কাৰণ কি? অৰ্থনৈতিক অপৰাধ। ভাৰতৰ ৰাষ্ট্ৰীয় বেংকটো কি হয়? ভাৰতৰ ৰাষ্ট্ৰীয় বেংকটো হৈ যায় এইটো কুৱেশ্যনটো মোৰ কোৱাত ভুল হৈ গ'ল। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত হয়? মুম্বাইত হয়। ভাৰতৰ সৰ্বপ্ৰথম বেংকটো হৈছে বেংক অফ হিন্দুস্তান। আৰু ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? 1935 চনত ভাৰতৰ ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল। যদি আপোনালোকে DLEDৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, এই ই বুকটো পাৰ্চেছ কৰিব পাৰে। 105 টকা প্ৰাইচ ধৰে। 7664024838 নাম্বাৰটোলৈ হোৱাটছআপ কৰিব বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক আহে, তাৰ পৰা ডাইৰেক্টলি বাই কৰিব পাৰে। PDF টো আপোনালোকে পাই যাব। থেংক ইউ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান যি গভৰ্ণৰ, সেই গভৰ্ণৰজন হৈছে সঞ্জয় মালহোত্ৰা। মনত ৰাখিব, থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ়ি উঠা অসমৰ প্ৰথমটো বেংক হৈছে গুৱাহাটী বেংক। বেংক অফ হিন্দুস্তান কেতিয়া গঠন কৰা হৈছিল? 1770 চনত বেংক অফ হিন্দুস্তান গঠন কৰা হৈছিলে। নেক্সট, বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক ৰিক্স বেংক কোনখন ৰাষ্ট্ৰৰ হয়? ফ্ৰান্সৰ হয়। ৰিক্স বেংক কেতিয়া স্থাপন কৰা হৈছিল? মনত ৰাখিব, 1656 চনত ৰিক্স বেংক স্থাপন কৰিছে। ভাৰতৰ কোনটো বেংক মুদ্ৰা ছপা কৰে? RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। ভাৰতৰ তলৰ কোনটো বেংক দেশৰ বৈদেশিক মুদ্ৰা ৰক্ষক হিচাপে কাম কৰে? কেন্দ্ৰীয় বেংক। আৰু ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। মনত ৰাখিব, চেণ্ট্ৰেল বেংক দিবলৈ নাযাব। কেন্দ্ৰীয় বেংক বুলিলে আপোনালোকে চেণ্ট্ৰেল বেংকে থাকিব। ইংলিছ হোৱাট ইজ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া? এইটো চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া বুলি অপশ্যনটো এনেকৈ থাকিব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আপোনালোকে কুৱেশ্যন টিক কৰিব নাযাব। ৰিজাৰ্ভ বেংকটো হৈছে ভাৰতৰ চেণ্ট্ৰেল বেংক। ভাৰতীয় ঔদ্যোগিক উন্নয়নৰ বেংক হিচাপে কেতিয়া স্থাপন কৰিছিল? ঔদ্যোগিক বেংক কেতিয়া স্থাপন কৰিছিল? 1964 চনত স্থাপন কৰিছিল। অৰ্থনৈতিক উন্নয়ন চেপ্টাৰ নাম্বাৰ 2 মানৱ উন্নয়নৰ সূচকাংক পোনপ্ৰথমে কেতিয়া আৰম্ভ হৈছিলে? 1990 চনত হৈছিল। নেক্সট কুৱেশ্যন, মানৱ উন্নয়ন সূচকাংক তলৰ কোনটো সূচক ধৰা নহয়? এইটো জনমূৰি আয় কাৰেক্ট এনচাৰ হৈ যাব। নেক্সট, আমাৰ দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনা
কোন চনত আৰম্ভ হৈছিল 1951 চনত নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 1 জানুৱাৰী 2015 চনত আৰু নীতি আয়োগৰ যি অধ্যক্ষ সেই অধ্যক্ষজন প্ৰধানমন্ত্ৰী থাকে মনত ৰাখিব কোনটো এই দুটা কোৱেশ্চন কিন্তু যোৱা বছৰ ডিএলএডত আহিছিল এইটো আৰু এইটো এই দুটা আহিছিল গতিকে মনত ৰাখিব কোন চনত ভাৰতীয় অৰ্থনীতি ব্যক্তিগত উদাৰীকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল 1991 চনত নেক্সট কুৱেশ্চন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ শীতলীকৰণে হ'ল উদাৰীকৰণ অপশ্যন নম্বৰ সি কাৰেক্ট আনসাৰ হৈ যাব চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠান বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটো হ'ল ব্যক্তিগতকৰণ নেক্সট 2013-14 চনত ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান আছিল 7.2% তলৰ কোন নীতি আয়োগৰ সদস্য নহয় নীতি আয়োগৰ সদস্য নহয় ৰাষ্ট্ৰৰ বিত্তমন্ত্ৰীটো নীতি আয়োগৰ সদস্য নহয় নেক্সট এইখিনি আছিল আজিৰ ভিডিঅ'টো অৰ্থাৎ যিখিনি ক্লাছ 10ৰ MCQs আছিল প্ৰতিটো চেপ্টাৰ MCQs মই আপোনালোকক তিনিটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই উপস্থাপন কৰিছোঁ যদি আপোনালোক উপস্থাপন ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আপুনি ডিএলএডৰ পৰা প্ৰিপাৰেচন কৰি আছে যিহেতু এক্সামছ আপোনালোকৰ আহি গৈছে গতিকে আপোনালোকে এটা ইবুক পাৰচেজ কৰিব পাৰে 7664024838 এইটো নম্বৰত আপোনালোকে হোৱাটছআপ কৰি দিব আপোনালোকে ইবুকটো পাই যাব আপোনালোকৰ পিডিএফটো দি দিয়া হ'ব 105 টকা প্ৰাইচ ধৰা হৈছে আপোনালোকে পিডিএফটো বাই কৰিব সকলোখিনি চেপ্টাৰ কভাৰ কৰা হৈছে লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো ইনক্লুড কৰা আছে আপোনালোকে যদি হোৱাটছআপ কৰিব বিচাৰে হোৱাটছআপ কৰিব পাৰে বা ডেছক্ৰিপশ্যন লিংকৰ পৰা বাই কৰিব পাৰে থেংক ইউ